নমস্কাৰ। আজি মই আপোনালোকলৈ লৈ আহিছোঁ DWLP মেৰিট লিষ্টত এইবাৰ আহিবলগীয়া এক্সপেক্টেড কাট অফ মাৰ্কছ আনিছোঁ। আৰু এই কাট অফ মাৰ্কছখন মই 2023 চনত যি কাট অফ গৈছিলে অল্ড প্ৰচেছৰ মতে, পুৰণি যি পদ্ধতি আছিল সেই পদ্ধতি মতে যি কাট অফ গৈছিলে সেই কাট অফৰ আধাৰতে নিউ পদ্ধতি মতে হিচাপ কৰিলে কেনেধৰণৰ হ'ব তাৰে এটা সমীক্ষা লৈ আহিছোঁ। এই গোটেই কেলকুলেশ্যন কৰাৰ পাছত এইটো আমি অনুসন্ধান কৰি গম পাইছোঁ এইবাৰ কাট অফ সমূহ এনেধৰণৰ হ'ব। URৰ 65ৰ ওপৰৰ পৰা আহি 65 বা 65ৰ পৰা মানে 59, 65 to 59 এইটো URৰ কাট অফ মষ্ট প্ৰবাবলি থাকিব লাগে। আৰু OBC 63 পৰা 63 ওপৰতো যাব, কিন্তু 63 পৰা 57লৈকে এইটো কাট অফ আশা কৰিব পাৰি। আৰু SC 62 বুলি ধৰা হৈছে, কিন্তু 62 ওপৰতো দুই এটা কাট অফ থাকিব। 62 ওপৰৰ পৰা 56, 62 to 56 এবাৰ হোৱাৰ সম্ভাৱনা আছে। আৰু STP 56ৰ পৰা ধৰি 54 এনেধৰণৰ কাট অফ। এই কাট অফখিনি আগৰ 2023ৰ যি কাট অফ লিষ্ট আছিলে, এই মেৰিট লিষ্ট আছিলে, মেৰিট লিষ্টৰ আধাৰত প্ৰস্তুত কৰা হৈছে। ভিডিঅ'টো চাই কেনে পালে, যদি ভাল পাইছে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট এটা কৰিবলৈ নাপাহৰিব। ধন্যবাদ।